নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গে এমাহতে ন্যায় লাভ কৰিব মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছে কোৱাৰ দৰে 100 দিন নহয় এমাহৰ ভিতৰতে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যি ৰায়দান সেই সম্পন্ন হ'ব পাৰে তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ নাম লৈ যিসকলে ৰাজনীতি কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে নিৰ্বাচনৰ পিছতেই জুবিন গাৰ্গক লৈ পলিটিক্স কৰা সকলোকে গ্ৰেপ্তাৰ হ'ব আৰু স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে যে এমাহৰ ভিতৰতে জুবিন গাৰ্গে হয়তো ন্যায় লাভ কৰিব পাৰে কিয়নো ফাৰ্ষ্ট ট্ৰেক আদালত গঠন হৈছে আৰু সদায় জুবিন গাৰ্গৰ ঘটনাৰ শুনানি চলিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ 100 দিন নহয় এমাহতে হ'ব পাৰে জুবিন গাৰ্গৰ হত্যাৰ চূড়ান্ত ৰায়দান এমাহৰ ভিতৰতে সম্পন্ন হ'ব পাৰে জুবিন হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছে কোৱাৰ দৰে 100 দিন নহয় এমাহতে সম্পন্ন হ'ব পাৰে ফাৰ্ষ্ট ট্ৰেক আদালতৰ শুনানিৰ ক্ষিপ্ৰতাক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে জুবিন গাৰ্গক লৈ কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰিছে জুবিন গাৰ্গক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে ইস্তাহাৰত জুবিনৰ নাম দি কংগ্ৰেছে কি ন্যায় দিব মুখ্যমন্ত্ৰীৰ প্ৰশ্ন কংগ্ৰেছলৈ পোনপটীয়া প্ৰশ্ন উত্থাপন কৰিছে আৰু জুবিনৰ নামত ৰাজনীতি কৰা সকলো লোক জেল যাব লাগিব আৰু শপত গ্ৰহণ কৰিয়ে জুবিন গাৰ্গৰ সমাধিলৈ যোৱাৰ সংকল্প মুখ্যমন্ত্ৰীৰ তাৰ সমান্তৰালকৈ কংগ্ৰেছে কৈছিল যে জুবিন গাৰ্গক 100 দিন লাগিব ন্যায় দিবলৈ জুবিন গাৰ্গে ন্যায় পাবলৈ 100 দিনৰ অধিক সময় লাগিব কিন্তু ফাৰ্ষ্ট ট্ৰেক আদালত গঠন হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে 100 দিন নহয় এমাহতে সম্পন্ন হ'ব পাৰে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া প্ৰতিগৰাকী অসমীয়াই বিচাৰি আছে জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় লাভ কৰক আৰু তাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছে যি ৰাজনীতি কৰিছে তাক লৈ বিৰোধ প্ৰকাশ কৰিছে ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছৰ ইস্তাহাৰত জুবিন গাৰ্গৰ নাম দি কংগ্ৰেছে কি বুজাব বিচাৰিছে বা কি ন্যায় দিব মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ নামত কংগ্ৰেছে ৰাজনীতি কৰিছে নিকৃষ্ট ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ সমগ্ৰ ইস্যুটো চৰ্চালৈ আনিব লাগে বুলি কংগ্ৰেছে গোপন বৈঠক কৰিছিল আৰু সিট লাভৰ কাৰণে বা যদি আসন বেছি পাব লাগে তাৰ কাৰণে জুবিন গাৰ্গৰ সমগ্ৰ ইস্যুটো চৰ্চাত ৰাখিব লাগিব এই সকলো পৰিকল্পনা কৰিছিল কংগ্ৰেছে কল্পনা কৰক কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভৰ কাৰণে জুবিন গাৰ্গৰ দৰে এটা সত্তাক কংগ্ৰেছে ব্যৱহাৰ কৰি আহিছিল আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক লৈ যিসকলে নিকৃষ্ট ৰাজনীতি কৰিছে বা ৰাজনীতিৰ সৈতে জুবিন গাৰ্গৰ নাম সাঙুৰ খুৱাইছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জুবিনৰ নাম লৈ ৰাজনীতি কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ নেতা বা কংগ্ৰেছৰ যি সভাপতি আছে মল্লিকাৰ্জুন খাৰ্গে তেওঁ যি মন্তব্য কৰিছিল তাক লৈ বিৰোধ প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ নাম শুদ্ধকৈ ল'ব নোৱাৰা নেতাই কি ন্যায় দিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে আৰু এমাহৰ ভিতৰতে সম্পন্ন হ'ব পাৰে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া প্ৰতিগৰাকী অসমীয়াই বিচাৰি আছে জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় লাভ কৰক জুবিন গাৰ্গৰ সত্তাটোক জীয়াই ৰাখক জুবিন গাৰ্গে ন্যায় লাভ কৰক ফাৰ্ষ্ট ট্ৰেক আদালত গঠনৰ কাৰণে হেঁচা প্ৰয়োগ কৰি আছিলে আৰু বৰ্তমান সময়ত চৰকাৰে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰিছে আৰু কালিৰ পৰা এইকেইদিন ধৰি ডে টু ডে শুনানি হৈ আছে আৰু জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ বতৰৰ মাজতে মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে 100 দিন সময় লাগিব বুলি কৈছিল কিন্তু কংগ্ৰেছক প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়ে 100 দিন নহয় এমাহতে জুবিন গাৰ্গৰ যি ঘটনাৰ ৰায়দান সেয়া সম্পন্ন হ'ব আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ এক্সক্লুচিভ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছোঁ কংগ্ৰেছে মেনিফেষ্টোত জুবিন গাৰ্গৰ প্ৰসংগ টানি আনি পাপ কাম কৰিছে জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু ভোটৰ কাৰণে